বাইডৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে 9 তাৰিখে অৰ্থাৎ 9 জুনতে নতুন তালিকা প্ৰকাশ কৰা হ'ব লাখপতি বাইডৰ আৰু সেই তালিকাত সকলো লোকে গম পাব যে কেতিয়া কোনে লাভ কৰিব প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10000 কৈ টকা আপুনি যদি গছপুলি ৰোপণ কৰিছিল তেন্তে আপুনি চিন্তা কৰিব নালাগে আপুনিও লাভ কৰিব 10000 কৈ টকা মুখ্যমন্ত্ৰী গৰাকী এই কথা স্পষ্ট কৰি দিছে যে কোনো মহিলাই চিন্তা কৰিব নালাগে প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10000 কৈ টকা কেৱল আপুনি জানিব পাৰিব 9 তাৰিখে যে আপুনি কেতিয়া ধন লাভ কৰিব এই মুহূৰ্তত লৈ আহিছো সবিশেষ গছপুলি ৰোৱা মহিলাসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে 9 জুনত প্ৰকাশ পাব নতুন আৰু চূড়ান্ত তালিকাখন 9 জুনতেই প্ৰকাশ পাব কোন জিলাৰ মহিলাই কেতিয়া লাভ কৰিব ধন সেই কথা জানিব পাৰিব 9 জুনত জানিব পাৰিব প্ৰতিগৰাকী মহিলাই আত্মসহায়ক গোটৰ 10000 টকা লাভ কৰাৰ তালিকা প্ৰকাশ কৰা হ'ব 9 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে শীঘ্ৰে লাখ লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10000 কৈ টকা গছপুলি ৰোপণ কৰিলে লাভ কৰিব 10000 টকা মুখ্যমন্ত্ৰী গৰাকী এই কথা স্পষ্ট কৰি দিছে তালিকাভুক্ত মহিলাই প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কৈ টকা আৰু অহা 9 তাৰিখে প্ৰকাশ কৰা হ'ব ধন লাভৰ তালিকা প্ৰকাশ কৰা হ'ব প্ৰতিটো সমষ্টিৰ মহিলাক দিয়া হ'ব 10000 কৈ টকা সমষ্টিয়ে লাভ কৰিব মহিলাসকলে ধন আৰু ইয়াৰ বাবে যেহেতু 1450 কোটি টকাৰ অনুমোদন জনোৱা হৈছে এই মহিলাসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে আপুনিও যদি আত্মসহায়ক গোটৰ সদস্য হয় আপুনিও যদি গছপুলি ৰোপণ কৰিছিল তেন্তে আপুনি আৰু চিন্তা কৰিব নালাগে বহু লোকে বা বহু মহিলাই এই কথা চিন্তা কৰি আছে যে একাংশই লাভ কৰিলে 10000 টকা কিন্তু আমি 10000 টকা নাপালো বা আমি লাভ কৰিম নে নকৰিম সেই চিন্তাত আছিল দুমুজাত আছিল আৰু সেই দুমুজাত থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যে আপোনালোকে চিন্তা কৰিব নালাগে যদি আপুনি গছপুলি ৰোপণ কৰিছিল বা গছপুলি ৰুইছিল তেন্তে আপুনি 1% চিন্তা কৰিব নালাগে লাভ কৰিব 10000 কৈ টকা 9 জুনত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব লাখপতি বাইডৰ নতুনখন তালিকা এই তালিকাখনতে জনোৱা হ'ব যে কোনটো সমষ্টিৰ মহিলাই কিমান তাৰিখে লাভ কৰিব 10000 কৈ টকা গতিকে অপেক্ষা কেৱল 9 জুনৰ বাবে 9 জুনতে আপুনি জানিব পাৰিব আপোনাৰ সমষ্টিৰ মহিলাসকলে কেতিয়া লাভ কৰিব 10000 কৈ টকা কোন সমষ্টিৰ মহিলাই কেতিয়া 10000 টকা লাভ কৰিব কিয়া 9 জুনত জানিব পাৰিব মুখ্যমন্ত্ৰী গৰাকী এই কথা স্পষ্ট কৰি দিছে যে মহিলাসকলে আৰু চিন্তা কৰিব নালাগে বহু মহিলাই চিন্তা কৰিছিল বহু লোকে ভাবিয়ে লৈছিল যে আমি লাভ নকৰো আৰু 10 লাখ টকা যিসকলে লাভ কৰিলে আৰু আমি এতিয়ালৈকে নাপালো যেতিয়া আমি 10000 টকা নাপাওঁ সেই চিন্তা বা সেই কথা মনলৈ আহি গৈছিল মহিলাসকলৰ আপুনি এই চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো স্পষ্ট কৰি দিছে যে চিন্তা কৰিব নালাগে মহিলাসকলে 10000 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব যিসকলে গছপুলি ৰুইছিল আত্মসহায়ক গোটৰ সদস্য আছিল সকলো মহিলাই 10000 টকা লাভ কৰিব কেৱল আপুনি জানিব পাৰিব 9 জুনত যে কেতিয়া আপুনি লাভ কৰিব 10000 টকা 9 জুনত নতুন তালিকা এখন প্ৰকাশ কৰা হ'ব সেই তালিকাখনতে উল্লেখ কৰা হ'ব যে কোন সমষ্টিত কিমান তাৰিখে ধন দিয়া হ'ব অৰ্থাৎ 10000 টকা কোন সমষ্টিত কিমান মহিলাই লাভ কৰিব বা কিমান তাৰিখে 10000 টকা লাভ কৰিব হেয়া 9 জুনতে জানিব পাৰিব প্ৰতিগৰাকী মহিলাই অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে মহিলাসকলৰ বহু মহিলাই এই কথা ভাবিয়ে লৈছিল যে আমি ধন লাভ নকৰো আৰু 10000 টকা আমি নাপাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছিল 10000 টকা পোৱাৰ কথা উল্লেখ কৰিছিল কিন্তু আমি 10000 টকা নাপাওঁ এই কথা ভাবি লৈছিল মহিলাসকলে যেহেতু দীৰ্ঘ দিনৰ পৰা তেওঁলোকে অপেক্ষাৰে বাট চাই আছিল যে 10000 টকা পাম বুলি ৰৈ আছিল আৰু অৱশেষত আশা ভৰসা এৰি দিছিল যে আমি 10000 টকা লাভ নকৰো আৰু সেই সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে ডাঙৰ খবৰ দিলে মহিলাসকলক যে মহিলাসকলে আৰু চিন্তা কৰিব নালাগে টকা নাপাম বুলি মহিলাসকলে ভুলতো ভাবিব নালাগে 9 জুনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে 9 জুনতে লাখপতি বাইডৰ চূড়ান্তখন তালিকা অৰ্থাৎ নতুন তালিকা এখন প্ৰকাশ কৰা হ'ব সেই তালিকাখনতে উল্লেখ কৰা হ'ব যে কোন মহিলাই কেতিয়া ধন লাভ কৰিব অৰ্থাৎ কোন সমষ্টিৰ মহিলাই কিমান তাৰিখে ধন লাভ কৰিব সেই কথা স্পষ্ট কৰি দিয়া হ'ব সেই তালিকাখনতে উল্লেখ কৰা হ'ব আৰু প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10000 টকা মুখ্যমন্ত্ৰী গৰাকী এই কথা স্পষ্ট কৰি দিছে যে মহিলাসকলে চিন্তা কৰিব নালাগে যদিহে গছপুলি ৰুইছিল যদিহে দুটা সন্তান যদিহে চৰকাৰী চাকৰিয়াল নহয় তেন্তে লাভ কৰিব 10000 কৈ টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10000 কৈ টকা যদি আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে 10000 টকা লাভ কৰিব মহিলাসকলে চিন্তাৰ কোনো কাৰণ নাই সকলো মহিলাৰ বেংক একাউণ্টত জমা হ'ব 10000 কৈ টকা আৰু জানিব পাৰিব 9 জুনত যেহেতু নতুনখন তালিকা প্ৰকাশ কৰা হ'ব গতিকে 9 জুনতে জানিব পাৰিব যে আপোনাৰ একাউণ্টত কেতিয়া ধন সোমাব কোন সমষ্টিৰ মহিলাই কিমান তাৰিখে ধন লাভ কৰিব সেয়া 9 জুনত জানিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে গতিকে
অপেক্ষা কৰক কেৱল কেইটামান দিনৰ বাবে 9 জুনৰ বাবে অপেক্ষা কৰক আৰু বহু মহিলাই ভাবি লৈছিল যে আমি ধন লাভ নকৰো যেহেতু আমি 10,000 টকা এতিয়ালৈকে নাপালো গতিকে ক'ত আৰু 10,000 টকা পাম সেই চিন্তা সকলোৰে মনলৈ আহিছিল প্ৰতিগৰাকী মহিলাই ভাবি লৈছিল যিসকলে ধন এতিয়ালৈকে লাভ কৰা নাই সেই সকল মহিলাই ভাবি লৈছিল যে আমি ধন আৰু লাভ নকৰো এতিয়ালৈকে নাপালো যেতিয়া আমি আৰু টকাখিনি নাপাওঁ অৰ্থাৎ 10,000 টকা আমি আৰু নাপাওঁ ব্যৱসায় কৰিবলৈ আমাক আৰু ধন নিদিয়ে মুখ্যমন্ত্ৰী গৰাকী এই কথা ভাবি লৈছিল বহু মহিলাই আৰু সেই সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যে সকলো মহিলাই লাভ কৰিব প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 টকা চিন্তা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰিলে যদিহে আপুনি গছপুলি ৰুইছিল যদিহে আপুনি আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনাৰো বেংক একাউণ্টত জমা হ'ব 10,000 টকা কেৱল 9 তাৰিখে এখন নতুন তালিকা প্ৰকাশ কৰা হ'ব সেই তালিকাখনতে উল্লেখ কৰা হ'ব যে কোন সমষ্টিৰ মহিলাই কেতিয়া লাভ কৰিব 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি
প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াম এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি